নমস্কাৰ তোমালোকে নিশ্চয় হোম স্ক্ৰীনত এখন নটিচ দেখিবৰ কাৰণে পাইছা এই নটিচখন হৈছে অসম শিক্ষা পৰিষদৰ এখন নটিচ গতিকে এই নটিচখনত উল্লেখ কৰা হৈছে যে 12 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা তোমালোকৰ দৰ্পণ পৰ্টেলত এডমিশ্যন আৰম্ভ হৈছে এই নটিচখন 10 তাৰিখে ওলাইছে অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখন আৰু ইয়াত স্পষ্টভাৱে লিখা হৈছে যে 12 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা তোমালোকৰ দৰ্পণ পৰ্টেলত এডমিশ্যন কাম আৰম্ভ হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত নিশ্চয় দেখিছা ইম্পৰ্টেণ্ট ডেটছ কিছুমান দিছে গতিকে এই ইম্পৰ্টেণ্ট ডেটছসমূহত লিখা হৈছে যে তোমালোকে অনলাইন কৰিব পাৰিবা 12 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত অৰ্থাৎ সেই সময়সীমাৰ ভিতৰত তোমালোকে কৰিব লাগিব তাৰ পাছত স্কুল কলেজসমূহক জনাইছে যে 23 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত তেওঁলোকে মেৰিট লিষ্ট বা ৱেটিং লিষ্ট বনাব লাগিব প্ৰস্তুত কৰিব লাগিব 23 আৰু 24 তাৰিখৰ ভিতৰত তাৰ পাছত উল্লেখ কৰিছে যে 25 তাৰিখে পুৱা 10 বজাত তোমালোকৰ মেৰিট লিষ্টৰ ৰিজাল্ট দিব গতিকে সেই দিনাখনৰ পৰাই 27 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যন একচেপ্ট কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে আৰু কলেজত গৈ পিনি তোমালোকে জনাব লাগিব বা তোমালোকে যিখিনি ডকুমেণ্ট সাবমিট কৰিছিলা সেইখিনি তোমালোকে কলেজত গৈ সাবমিট কৰিব লাগিব লগতে লিখা হৈছে যে দৰ্পণ পৰ্টেলত যে তোমালোকে যে অনলাইন যে কৰিছিলা ইনষ্টিটিউটসমূহে যে তোমালোকৰ এডমিশ্যন কনফাৰ্ম কৰিলে গতিকে তাৰ প্ৰক্ৰিয়া কলেজ বা স্কুলসমূহক দিছে 28 তাৰিখৰ পৰা 8 মে ভিতৰত অৰ্থাৎ তেওঁলোকে হিমানটোৰ ভিতৰত তোমালোকৰ যি অনলাইন তোমালোকে কৰিছিলা যি তোমালোকে একচেপ্ট কৰিছিলা হেয়া কনফাৰ্ম কৰিলে তোমালোকৰ এডমিশ্যন হেয়া তেওঁলোকক জনাইছে যে কনফাৰ্ম কৰিবৰ কাৰণে গতিকে ছাত্ৰ-ছাত্ৰীসকল এয়াই হৈছে কিছুমান ইম্পৰ্টেণ্ট তাৰিখ গতিকে তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানলৈকে দৰ্পণ পৰ্টেলত নিজৰ এডমিশ্যন কৰা নাই তোমালোকে আজিৰ পৰা এডমিশ্যন যেহেতু হৈছে গতিকে দৰ্পণ পৰ্টেলত আবেদন তোমালোকে কৰিবা আৰু যদিহে তোমালোকক সহায় লাগে এই ক্ষেত্ৰত দৰ্পণ পৰ্টেলত এডমিশ্যন লোৱাৰ ক্ষেত্ৰত তেনে তোমালোকে অসম শিক্ষাভূমি ইউটিউব চেনেলৰ সৈতে যোগাযোগ কৰিব পাৰিবা খালি মনত ৰাখিবা তোমালোকে পেমেন্ট কৰিব লাগিব ঠিক আছে গতিকে এটা সুলভ মূল্য দি পিনি তোমালোকৰ নিজৰ এডমিশ্যন ল'ব পাৰিবা দৰ্পণ পৰ্টেলত আমাৰ জৰিয়তে গতিকে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় এটা নম্বৰ দেখিছা এই নম্বৰটোত জাষ্ট এটা মেছেজ কৰিলে হ'ল তোমালোকক ডিটেইলছখিনি কৈ দিয়া হ'ব যে কি তোমালোকক লাগিব আৰু তাৰ পাছত তোমালোকে দিবা দিয়াৰ পাছত তোমালোকৰ অনলাইন আবেদন কৰি দিয়া হ'ব ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল মোৰ ভইচ ডাবিং ইমানতে সমাপ্ত কৰিছোঁ তোমালোকে নিশ্চয় তোমালোকৰ আবেদনসমূহ 22 এপ্ৰিলৰ ভিতৰত কৰি ল'বা আৰু নিশ্চয় দেখিছা আজিৰ পৰা আৰম্ভ হৈছে 22 এপ্ৰিললৈকেহে তোমালোকৰ সময়সীমা বান্ধি দিছে গতিকে তোমালোকে কৰি ল'বা আৰু এখানে অনুৰোধ কৰিম তোমালোকক চেনেলটো যদি প্ৰথমবাৰ চাই আছা নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা কাৰণ কেতিয়াবা কি হয় কিছুমান ইম্পৰ্টেণ্ট নটিচ বা নটিফিকেশ্যন ওলাই গতিকে ইম্পৰ্টেণ্ট নটিচ বা নটিফিকেশ্যনবোৰ জানিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ